শিৱসাগৰ বিধানসভা সমষ্টিৰ দুলাকাখৰীয়া পঞ্চায়তত ৰাইজৰ দলৰ বুথ সন্মিলন সভা। ৰাইজৰ দলৰ দুলাকাখৰীয়া আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এই বুথ সন্মিলন। ৰাইজৰ দলৰ নীতি আদৰ্শ আৰু আপোচবিহীন সংগ্ৰামৰ প্ৰতি আকৰ্ষিত হৈ দুলাকাখৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত শতাধিক পুৰুষ মহিলাই যোগদান কৰে ৰাইজৰ দলত। উক্ত বুথ সন্মিলন আৰু যোগদান কাৰ্যসূচীত উপস্থিত থাকে ৰাইজৰ দলৰ কেন্দ্ৰীয় মুখপাত্ৰ TN প্ৰাণ, কেন্দ্ৰীয় সমিতিৰ সম্পাদক অনুপ বৰপাত্ৰ, কেন্দ্ৰীয় সমিতিৰ সহ সম্পাদক শ্বাহজাহান আলী বৰা আৰু শিৱসাগৰ জিলা ৰাইজৰ দলৰ সহ সম্পাদক পল্লৱ গগৈ। শিৱসাগৰৰ পৰা ফৰিদ আলী ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। আমাৰ বুথ সন্মিলনখন আজি দুলাকাখৰীয়া পঞ্চায়ত অনুষ্ঠিত হৈছে। আমাৰ বিভিন্ন বুথ সমিতি আমি অহা নিৰ্বাচনত আমাৰ এই বুথ সমিতিৰ সতীৰ্থসকলে কেনেকৈ ৰাইজৰ ওচৰলৈ যাব, কৰণীয় কি হ'ব, কেনেকৈ আমাৰ নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিম, ৰাইজৰ প্ৰতি তেওঁলোকৰ বক্তব্য কি হ'ব ইত্যাদি ইত্যাদি কথা আলোচনাৰ কাৰণেই আমাৰ নিজৰ মাজতে আজি বুথ সন্মিলন অনুষ্ঠিত হৈছে দুলাকাখৰীয়া পঞ্চায়তত। আৰু আজি আমি আহি ভাল লাগিলে, আমাৰ সন্মিলনৰ সকলো আমাৰ কৰ্মকৰ্তা আহিছে, সতীৰ্থসকল আহিছে। আৰু মই তেখেতসকলকো আহ্বান জনাইছোঁ, আমাৰ সতীৰ্থসকলকো আহ্বান জনাইছোঁ যাতে নম্ৰ ভদ্ৰভাৱে আমি ৰাইজৰ ওচৰলৈ যাম। বিগত চৰকাৰখনৰ বিগত দিনৰ খতিয়ান কাম কাজৰ খতিয়ান আমি ৰাইজৰ আগত দাঙি ধৰিম আৰু ৰাইজৰ পৰা আমি সহায় কামনা কৰিম। আৰু এটা কথা এইখিনিতে কৈ থওঁ, অসমৰ ৰাইজক, বিশেষকৈ শিৱসাগৰ সমষ্টিৰ ৰাইজক আৰু বুজোৱাৰ প্ৰয়োজন নাই, কাৰণ তেওঁলোকে দেখিছে যে বিগত দিনত এইখন চৰকাৰে কি কৰিলে। অসমখনক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্যৰ 5খনৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য কৰিম বুলি হিমন্ত বিশ্ব শৰ্মাই যোৱা 5 বছৰে চিঞৰি থাকিলে, কিন্তু শেহতীয়াকৈ দেখা গ'ল যে ভাৰতবৰ্ষৰ দৰিদ্ৰ ৰাজ্যৰ ভিতৰতহে অসমখন এখন অতি লাজৰ কথা। যোৱা 5 বছৰে শ্ৰেষ্ঠ ৰাজ্য কৰিম কৰি শেষত আমাক দৰিদ্ৰ ৰাজ্যত পৰিণত কৰিলে বিজেপি চৰকাৰখনে। আৰু দেখা গৈছে আমাৰ যিসকল আমাৰ মহিলা, আমি যিখন মূলাগৰ্ভৰ দেশৰ মহিলা, সতীয়ানী সাধনী দেশৰ মহিলা, কনকলতা দেশৰ মহিলা বুলি আমি গৰ্ব কৰোঁ আমাৰ অসমীয়া মহিলাসকলক লৈ, সেইসকল মহিলাৰ আপোনাৰ এই কিছুমান আঁচনি দি তেওঁলোকৰ দাম ফিক্স কৰি পেলাইছে। আমাক সেইটোৱে বেয়া লাগিছে।